আপোনালোকে চাইছে নিউজ 5 অসম। এই মুহূৰ্তত দিবলৈছো আন এটি গুৰুত্বপূৰ্ণ খবৰ। এজন দৰিদ্ৰ ৰোগীক চিকিৎসা প্ৰদান কৰি ষড়যন্ত্ৰৰ বলি হ'ব লগাত পৰিছে বৰপেটাৰ অসামৰিক চিকিৎসালয় কালগছিয়াৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ আমিনুল ইছলাম। উক্ত চিকিৎসকজনৰ বিৰুদ্ধে দুদিনমানৰ পূৰ্বে ৰোগীৰ পৰা টকা লোৱা বুলি একাধিক সামাজিক মাধ্যমত প্ৰকাশ পোৱাত আমাৰ সংবাদদাতাই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ বাবে ৰোগী আৰু চিকিৎসক ডক্টৰ আমিনুল ইছলামক লগ ধৰি প্ৰকৃত তথ্য উদ্ঘাটন কৰে। আমিনুল ইছলাম, মই বৰপেটা চিভিল হস্পিটেল কলগছিয়াত মই সিনিয়ৰ মেডিকেল এণ্ড হেল্থ অফিচাৰ হিচাপে মই কাম কৰি আছোঁ, অৰ্থপেডিক্স ডক্টৰ। এতিয়া মই ভিডিঅ'টো মই চাইছোঁ 3-4 দিনমান আগত। তাৰপিছত মই পেচেণ্টটোৰ বিষয়ে একচুৱেলি অলপ কৈ লওঁ, মই কেনেকৈ অপাৰেশ্যন কৰিছোঁ। তাৰপিছত পেচেণ্টটো মোটামুটি 2 মাহমান হোৱা নাই, প্ৰায় 2 মাহমান আগত পেচেণ্টটো মেডিকেলত ইমাৰ্জেঞ্চিত গৈছিলে। যোৱাৰ পিছত তাৰপিছত পেচেণ্টটো মই যেতিয়া গৈ চালোঁ তেতিয়া মই দেখিলোঁ পেচেণ্টটো মোৰ আগৰ পৰাই মোৰ আহি থাকে, আগৰ পৰাই চিনাকি পেচেণ্ট। তাৰপিছত মই এক্সৰে কৰিব দিলোঁ, এক্সিডেণ্ট RTA পেচেণ্ট। এক্সৰে কৰাৰ পিছত মই দেখিলোঁ 3 জেগাত ফ্ৰেকচাৰ আছে, ফিমাৰ ফ্ৰেকচাৰ আছে, পেটেলা ফ্ৰেকচাৰ আৰু প্ৰক্সিমেল টিবিয়া ফ্ৰেকচাৰ আছে। চিকিৎসকজনৰ পূৰ্বৰ চিনাকি এটি দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাঘবৰ থানাৰ অন্তৰ্গত সত্ৰকণাৰ 15 নং চিটৰ বৰ্তমান বাসিন্দা বৃদ্ধ আলী আকবৰৰ পৰিয়ালৰ লোকৰ অনুৰোধ ৰক্ষা কৰি অপাৰেশ্যন কৰিবলৈ মান্তি হৈ চিকিৎসকজনে ভৰিত লগাবলগীয়া ষ্টীলৰ পাতি আদি কিনি আনিবলৈ দিয়ে। কিন্তু উক্ত সামগ্ৰীখিনি ফাৰ্মাচীত বিচাৰি নাপাই ৰোগীজনৰ পৰিয়ালৰ লোকে চিকিৎসকজনকে কিনি অনাৰ বাবে টকা দিয়ে। মই পাৰ্টিক ক'লোঁ এনে কথা, ইমপ্লাণ্টবোৰ কিনিব লাগিব, অপাৰেশ্যনৰ কাৰণে যোনবোৰ ইমপ্লাণ্ট লাগিব। পাৰ্টিয়ে ক'লে ঠিক আছে কিনিম। তাৰপিছত মই ইমপ্লাণ্টৰ এটা লিষ্ট মই লিখি দিলোঁ, সেইটো লিষ্টটো হয়তো কিজানি পাৰ্টিৰ লগত এতিয়াও আছে। এতিয়া লিষ্ট মতে আৰু তাৰপিছত ইমপ্লাণ্টবোৰ ক'ত পায় মই বুজাই দিলোঁ। তাৰপিছত অলপমান পিছত পেচেণ্ট পাৰ্টিয়ে মোৰ ওচৰত গৈ ক'লে যে আমিতো এইবোৰ কিনিব নোৱাৰোঁ, আমি বুজি নাপাওঁ এইবোৰ ছাৰ, এতিয়া আপোনাক মই আগৰ পৰাই আমি চিনিয়ে পাওঁ আপোনাক, গতিকে আপুনি আমাক এইখিনি সহায় কৰক, আপুনি কেনেকৈ মেনেজ কৰে আপুনি যোগাৰ কৰি আনি দিয়ক, ইমপ্লেণ্টৰ দামটো আমি দি দিম। ফাৰ্ষ্টতে এক্সিডেণ্ট হৈছিলে, তাৰমানে পিছতে মোক ফোন কৰিলে, তুমি ক'ত আছা? মই কৈছোঁ মই ঘৰতে আছোঁ। তুমি সোনকালে আহাচোন, এক্সিডেণ্ট হৈছে। মই সুধিছোঁ ক'ত এক্সিডেণ্ট হৈছে? কলকাছিত এক্সিডেণ্ট হৈছে। মই তাতে গৈছোঁৱে। যোৱাৰ পিছতে তাৰমানে ছাৰে আমিনুল ছাৰে ওচৰত গ'লোঁ মই, ছাৰে ইয়াতে এক্সিডেণ্ট হৈছে। আমিনুল ছাৰ মোৰ চিনাকি হয়। তাৰমানে যোৱাৰ পিছতে ক'লে যে তুমি এক্সৰেটো কৰা আগতে। ঠিক আছে, মই এক্সৰেটো কৰিলোঁ। কৰাৰ পিছতে ছাৰে তাৰমানে ৰিপৰ্ট চালে, ৰিপৰ্ট চাই পেলাই তাৰমানে মোক এটা প্ৰেছক্ৰিপশ্যন কৰি দিলে। প্ৰেছক্ৰিপশ্যন কৰাৰ পিছতে ক'লে যে এইটোতো 4টো ঠাইতে ভাঙিছে, তাৰমানে এইটো পাতি কিনিব লাগিব। পাতি কিনাৰ পাছত বাবতে তোমাৰ কিবা কি খৰচ হ'ব পাৰে, খৰচটো তোমালোকে বহন কৰিব লাগিব। ঠিক আছে ছাৰ, তেনেহ'লে আপুনি লিখি দিয়ক, মই সেইবিলাক মেনেজ কৰিম। মই তাৰমানে ছাৰে তেতিয়া এটা প্ৰেছক্ৰিপশ্যন লিখি দিলে, এইটো প্ৰেছক্ৰিপশ্যন হয়। তাৰমানে আমি তাৰমানে প্ৰেছক্ৰিপশ্যনটো বুজা নাই, তাৰমানে সিমানে লিখা পৰা নহয়, তাৰমানে অলপ লিখা পৰা কৰিছোঁ। তাৰমানে কলকাতাতে ঘূৰিলোঁ, কিবা ঠাইতে মেডিচিন ফাৰ্মাচীতে ঘূৰাৰ পিছতে তাৰমানে পোৱা নাই মই। চামা হয়নে? তাৰপিছত কি হ'ল? সেই থেকে আমার নিয়ে গেলো কলকুচি, যাই কলকুচি নিলে পরে আমি ডাক্তারিয়ে গেলাম, যাই এখানে আমার সব কিছু ট্রিটমেন্ট করলো, আমি করলো। ধরেন ওর আমি আর জানি না। তারপর আমি শুনলাম কি যে ডাক্তারে পাতি কিনার কথা কইছে, এই পাতি কিনার বাবদে আমার 22,000 টাকা দিছে ডাক্তারে। এই পর্যন্ত আমি জানি, আর বাকি এটা 22 টাকা। আর ধরেন এত দিন হয়ে গেছে গা, আজ 25 দিন হয়ে গেছে, 1 মাস 25 দিন হয়েছে। তাইলে অপাৰেশ্যনৰ 2 মাহৰ পিছত সামাজিক মাধ্যমত চিকিৎসকজনৰ বিৰুদ্ধে এনেধৰণৰ অপপ্ৰচাৰ হোৱাত চিকিৎসকজন হতভম্ব হৈ পৰে আৰু স্বয়ং বৃদ্ধ ৰোগীজনৰ ভিডিঅ' ভাইৰেল কৰি অপপ্ৰচাৰত লিপ্ত হোৱা ব্যক্তিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। লগতে প্ৰয়োজনত অপপ্ৰচাৰত লিপ্ত ব্যক্তিৰ বিৰুদ্ধে আইনৰ আশ্ৰয় ল'বলৈ কুণ্ঠাবোধ নকৰোঁ বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। কিন্তু মাজতে মই 2-3 দিন আগত যেতিয়া ভাইৰেল ভিডিঅ'টো চালোঁ, তেতিয়া মই মানে হতবাক হৈ গৈছোঁ। মানে এইটো মানে ক'ৰ পৰা কি ভিডিঅ' কেনেকৈ আহিল মই একো ধৰিব পৰা নাই।
আৰু এনেকুৱা লাগিছে মোৰ এগেইনষ্টে কোনো ষড়যন্ত্ৰ চলিছে নেকি এনেকুৱা মোৰ লাগিছে। এতিয়া মই ভাবোঁ এইটো মানে মোক সোধাতকৈ আপোনালোকে পেচেণ্ট পাৰ্টিৰ ওচৰত বা পেচেণ্টৰ ওচৰত গৈ গ্ৰাউণ্ড ৰিপৰ্ট আপোনালোকে চাওক। তাৰপিছত যদি মোৰ কিবা দুখ আছে তাত, মই যদি কিবা ভুল কৰিছোঁ, মই পাৰ্টিৰ পৰা জোৰ কৰি পইচা লৈছোঁ, মই কিবা কৰাপশ্যন কৰিছোঁ, তেনেহ'লে এইটোৰ এগেইনষ্টত যিকোনো ধৰণৰ শাস্তি ল'বলৈ মই প্ৰস্তুত আছোঁ। এইখিনিয়ে মই ক'বলৈ। আপুনি অপাৰেশ্যন কৰিছিল 2 মাহ আগত? 2 মাহ আগত কৰিছোঁ। নিউজটো ভাইৰেল হ'ল? ভাইৰেল হ'ল 3-4 দিনমান আগত। 2 মাহ পিছত নিউজটো মানে ইহঁতে কৰিছে। আগতেই ৰেকৰ্ডিংটো নিশ্চয় এইটো আগৰে ৰেকৰ্ডিং হ'ব। বৰপেটাৰ পৰা সমেশ আহমেদৰ সহযোগত প্ৰমেশ আলীৰ ৰিপৰ্ট, নিউজ 5 অসম। আপুনি বাৰু সাংবাদিকতাৰ প্ৰতি আগ্ৰহী নেকি? তেন্তে পলম কিহৰ? 3 মাহতে শিকক সাংবাদিকতাৰ ব্যৱহাৰিক জ্ঞান আৰু লগতে নিজকে এখন ভাল প্লেটফৰ্মত প্ৰতিষ্ঠা কৰক। যোগাযোগ কৰক 6002177115 নম্বৰত নাইবা 9864249850 নম্বৰত। মুকলি কৰা হৈছে এখনি খাঁটি অসমীয়া গহনাৰ বিপণী, য'ত পোৱা যাব থলুৱা বিশুদ্ধতাৰ চানেকি। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে অসমীয়া গহনাৰ উচিত মূল্য ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে আৰম্ভ হ'ল ডিভাইন। আপুনিও যদি বিচাৰে খাঁটি অসমীয়া গহনা য'ত থাকিব বিশুদ্ধতাৰ চানেকি, তেন্তে আহিব পাৰে এইখনি খাঁটি অসমীয়াৰ গহনাৰ বিপণী ডিভাইনলৈ।